আসসালামু আলাইকুম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চাই আছা কুতুব একাডেমি ক্লাছ টিভি। তোমালোক সকলোকে কুতুব একাডেমি ক্লাছ টিভিৰ আন এটা ইম্পৰ্টেণ্ট ভিডিঅ'ৰ সৈতে স্বাগতম। আজি আমি এইটো ভিডিঅ'ত 10মান শ্ৰেণীৰ এৰাবিক অধ্যায়ৰ 2 নম্বৰ লেচনৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই থাকিবা। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আহা দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিব বিল আরবিয়াতি আরবিত উত্তর দিয়া। কোয়েশ্চন নম্বর 1, মান রাওয়া ফি দারসিকাল হাদিস আল্লাযী ইয়াতাআল্লাকু বিফাজিলাতিল ইলমি। তোমালোকে যিকোনো কুৱেশ্যনৰ এনসাৰ লিখাৰ আগতে এই কুৱেশ্যনটোত কি বিচাৰিছে তাৰ অৰ্থটো কি সেইটো আগতে তোমালোকে জানি ল'বা। তাৰপিছতহে এনসাৰটো লিখিবলৈ আৰম্ভ কৰিবা। ইয়াত লিখিছে যে মান ৰাৱা ফি দাৰসিকাল হাদিস আল্লাযী, অৰ্থাৎ তোমাৰ পাঠত থকা বিদ্যাৰ ফজিলত সম্পৰ্কীয় হাদিছটো কোনে বৰ্ণনা কৰিছে। এতিয়া তোমালোকে উত্তৰটো এনেকৈ লিখিবা, আল জৱাব قد روى أبو هريرة الحديث الذي يتعلق بفضيلة العلم, অর্থাৎ বিদ্যাৰ ফজিলত সম্পৰ্কীয় হাদিছটো আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে। একেবাৰে সহজ। 2 নম্বৰ কুৱেশ্যনটো চোৱা, মাযা সাহালাল্লাহু লিমান সালাকা তৰিকান ইয়াতলুবু ফিহি ইলমান। এর অৰ্থটো হৈছে যিয়ে বিদ্যা অন্বেষণ কৰি পথেদি ভ্ৰমণ কৰে তেওঁৰ বাবে আল্লাহ তাআলাই কি বস্তু সহজ কৰি দিয়ে। আমি উত্তৰটো এনেকৈ লিখিম, আল জৱাব মান সালাকা তৰিকান ইয়াতলুবু ফিহি ইলমান সাহালাল্লাহু লাহু তৰিকান ইলাল জান্নাহ। ইয়াৰ অৰ্থটো হৈছে যিয়ে বিদ্যাৰ অন্বেষণত ৰাস্তাত ভ্ৰমণ কৰে আল্লাহ তাআলাই তেওঁৰ বাবে বেহেস্তলৈ যোৱাৰ ৰাস্তা সহজ কৰি দিয়ে। এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াত লিখিছে ইলা মাতা লা ইউমিনু আহাদুন বিহাসবি কাউলি রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। অৰ্থটো হৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা মতে এজন মানুহ কেতিয়ালৈকে বিশ্বাসী হ'ব নোৱাৰে। ইয়াৰ উত্তৰটো এনেকৈ লিখিবা, আল জৱাব বিহাসবি কাউলি রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লা ইউমিনু আহাদুন হাত্তা ইহিব্বু লিআখিহি মা ইহিব্বু লিনাফসিহি। এর অৰ্থটো হৈছে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী মতে এজন মানুহ যেতিয়ালৈকে নিজৰ বাবে যি বস্তু ভাল পাব সেইটো নিজৰ ভাইৰ বাবে ভাল নাপাব তেতিয়ালৈকে মুমিন হ'ব নোৱাৰে। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াত লিখিছে মান হুৱাল্লাযী লাইসা মিন উম্মতি রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কামা রাওয়া ইবনু আব্বাস রাদিয়াল্লাহু তাআলা আনহু। এর অৰ্থটো হৈছে ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰা মতে কোনজন ব্যক্তি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত নহয়। ইয়াৰ উত্তৰটো এনেকৈ লিখিবা, আল জৱাব বিহাসবি riwayat ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আন লাইসা মিন্না মান লাম ইয়ারহাম সগীরানা ওয়া লাম ইউক্কির কাবীরানা ওয়া ইয়া'মুরু বিল মা'রুফি ওয়া ইয়ানহা আনিল মুনকার। এর অৰ্থটো হৈছে ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ বৰ্ণনা মতে সেইজন ব্যক্তি আমাৰ দলভুক্ত নহয় যিয়ে সৰুক মৰম নকৰে আৰু ডাঙৰক সন্মান নকৰে আৰু সৎ কামৰ আদেশ নিদিয়ে আৰু অসৎ কামৰ পৰা আনক নিষেধ নকৰে। 5 নম্বৰ কুৱেশ্যনটো চোৱা, মাযা ওয়াজিবুন আলাইনা বিনিসবাতি লি সগীরানা ওয়া কাবীরানা। ইয়াৰ অৰ্থটো হৈছে সৰু আৰু ডাঙৰৰ প্ৰতি আমাৰ কৰ্তব্য কি, সৰু আৰু ডাঙৰক আমাৰ কি কৰা দৰকাৰ। ইয়াৰ উত্তৰটো এনেকৈ লিখিবা, আল জৱাব ওয়াজিবুন আলাইনা আন নাৰহামা সগীরানা ওয়া নুনাক্কিরা কাবীরানা, অৰ্থাৎ সৰুক মৰম আৰু ডাঙৰক সন্মান কৰা আমাৰ কৰ্তব্য। এতিয়া 6 নং কুৱেশ্যনটো চোৱা, আইয়িল আমালি আহাব্বু ইলাল্লাহ মান কালা হাজা ওয়ালিমান। আল্লাহৰ ওচৰত কোনটো কাম আটাইতকৈ প্ৰিয়, এই উক্তিটো কোনে কাক কৈছিল। উত্তৰটো এনেকৈ লিখিম, আল জৱাব কালা আব্দুল্লাহ ইবনু মাসউদিন হাদিহিল ইবৰাতা লি রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। অৰ্থটো হৈছে আব্দুল্লাহ ইবনু মাসউদ রাদিয়াল্লাহু তাআলা আনহুৱে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই কথাষাৰ কৈছিল। 7 নং কুৱেশ্যনটো চোৱা, উক্তুব বিত্তাৰতিবি আল আমালা আল্লাতী লাহাল মানজিলাতুল উলিয়া ইনদাল্লাহ।
আল্লাহৰ ওচৰত উচ্চ আসন থকা কামবোৰ স্তর অনুযায়ী লিখা। আল জবাব আল আমালুল্লাতি লাহাল মানজিলাতুল উলিয়া ইনদাল্লাহি বিত্তারতিবি হিয়া as-salatu আলা ওয়াক্তিহা বিররুল ওয়ালিদাইনি আল জিহাদু ফি সাবিলিল্লাহ। অর্থ, আল্লাহ তাআলাৰ ওচৰত উচ্চ মৰ্যাদা থকা কামবোৰৰ স্তৰ এনেকুৱা: সময়মতে নামাজ কায়েম কৰা, পিতামাতাক সন্মান কৰা আৰু আল্লাহৰ ৰাস্তাত জিহাদ কৰা। শেষৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন নম্বৰ 8, মা ৱাজিবুন আলাল মুছলিমি নাহুৱা ৱালিদাইহি। অৰ্থ, পিতৃ মাতৃৰ প্ৰতি মুছলমানসকলৰ কেনেধৰণৰ আচৰণ হোৱা প্ৰয়োজন? উত্তৰটো হৈছে আল জৱাব ৱাজিবুন আলাল মুছলিমি আইয়ুকৰিমা ওয়া ইউহছিনা ৱালিদাইহি। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা আৰু ভাল আচৰণ কৰা মুছলমানসকলৰ কৰ্তব্য।